কুমাৰীকাটা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যুগত তৃতীয় বাৰ্ষিক বিহুৱা উৎসৱ উদযাপন আৰু সম্বৰ্ধনা সভা। তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ নিকটৱৰ্তী ২ নং দৰংগাবাৰ প্ৰাথমিক বিদ্যালয় বাকৰিত কুমাৰীকাটা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যুগত দিনজোৰা কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক বিহুৱা উৎসৱ উদযাপন কৰা হয়। বিহুৱা উৎসৱৰ সৈতে সংগতি ৰাখি বিয়লিৰ ভাগত সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক কোচ ৰাজবংশীয় জনগোষ্ঠীয় জাতীয় গামোচা আওচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দীপক ৰায় আদৰা সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। আনহাতে নিশালৈ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয়। 2024 এই তাৰিখটোত আমি আজি যি কুমাৰীকাটা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আমাৰ জাতীয় হৃদয়ৰ উৎসৱ বিচুৱা বৰ উলহ মালহেৰে উদযাপন কৰিব লৈছোঁ। লগতে আমি আজিৰ এই দিনটোত শুভ দিনটোত আমাৰ যি এই বছৰ 2023-2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, সম্বৰ্ধনা জনালোঁ। আমাৰ আজি খুব ৰাতিপুৱাৰ ভাগতে আমাৰ যি নিশান পতাকা উত্তোলন কৰা হয়, আমাৰ শ্বহীদ বেদীত মাল্যাৰ্পণ অৰ্পণ কৰা হয়, মুখ্যদ্বাৰ উন্মোচন কৰা হয়। লগতে এতিয়া আমাৰ আৰম্ভ হৈছে আমাৰ যি জাতীয় উৎসৱ, বিভিন্ন আমাৰ কলা কৃষ্টি, কামদেৱ, মেচিমি, গোৱালিনী, হুদুম ইত্যাদি আদি কৰি আমাৰ বহুখিনি ইয়াত মানে কালচাৰ আমি উপস্থাপন কৰিম। আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ যি মাধ্যমিক আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।